কোঅর্ডিনেশন কমিটি অফ ট্রাইবেল অর্গেনাইজেশন অফ আসাম CC2R এখন গুৰুত্বপূৰ্ণ ইয়াত সভা অনুষ্ঠিত হয় আৰু সভাত বহুতো জটিল বিষয়সমূহ ভূমি জড়িত ভৱিষ্যত জনজাতিসকলৰ আৰ্থসামাজিক সাংবিধানিক মাটি আৰু ভূমি জনজাতিসকলৰ চাহ চিনাকি পৰিচয় আমাৰ কলা সংস্কৃতি আমাৰ ভাষা আমাৰ অৰ্থনীতি আমাৰ শিক্ষা সকলো দিশ সামৰি পেলাই এটা সুৰক্ষিত ভৱিষ্যত চৰকাৰে সদায় যি চৰকাৰে নাহক কিয় সদায় গুৰুত্ব সহকাৰে কাম কৰিব লাগিব আৰু কাম কৰাটো আমি কামনা কৰোঁ আমি দাবী জনাওঁ আৰু এই সংক্ৰান্তত আজিৰ সভাই এইটোৱেই সিদ্ধান্ত লৈছে যে জনজাতিসকলৰ যিখিনি জনজাতি বেষ্টনী আৱেষ্টনী আছে ট্ৰাইবেল বেলেন্স ব্লক ইয়াৰ এটা পূৰ্ণাংগ মেপ আমাৰ আদিত্য খাখলাৰী ডাঙৰীয়াই ক'লে CC2R আমাৰ মুখ্য সমন্বয়কে 48টা ট্ৰাইবেল বেলেন্স ব্লকৰ অসমত য'ত য'ত আছে বালিপাৰা ট্ৰাইবেল বেলেন্স ব্লক ডিমৰীয়া হওক ৰাণী হওক বা মুৰখং চেলেক ট্ৰাইবেল বেলেন্স ব্লক বা য'তে নাথাকক কিয় সকলো ট্ৰাইবেল বেলেন্স ব্লকক এটা পূৰ্ণাংগ মেপ অসমত যেনেকুৱা মেপ আছে পূৰ্ণাংগ ট্ৰাইবেল বেলেন্স ব্লক ক'ত ক'ত আছে ইয়াৰ এটা পূৰ্ণাংগ মেপ আমাক লাগে আমি এইটো দাবী জনাইছোঁ দাবী ৰাখিছোঁ দ্বিতীয় কথাটো হ'ল যে সাংবিধানিক ৰক্ষা কৱচ আমি ট্ৰাইবেল বেলেন্স ব্লকৰ ওপৰত আমি বিচাৰিছোঁ চেপ্টাৰ 10ৰ অধীনত লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট যি এটা 1886 যি চেপ্টাৰ 10 যি অধ্যায় আছে তাত অধীনস্থ যিখিনি ট্ৰাইবেল বেলেন্স ব্লক আছে কিমান হাজাৰ কিমান লাখ ভূমি তাত আছে সেই ভূমি 5th শিডিউল আৰু 6th শিডিউল ভাৰতীয় সংবিধানত যেনেকুৱা সুৰক্ষিত হৈ আছে তো একেটা প্লেন্সৰ এই ভূমিখিনি মানে সাংবিধানিক এটা প্ৰভিজনৰ দ্বাৰা ৰক্ষা কৱচ দিব লাগে বা সুৰক্ষিত কৰিব লাগে এইটো আমি দাবী জনাইছোঁ কাৰণ বিভিন্ন সময়ত ইয়াত ইনফিল্ট্ৰেশ্যন হৈছে ইয়াত এনক্ৰচমেণ্ট হৈছে এভিকশ্যন কৰা হোৱা নাই আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান দিয়াৰ পিছতো আজি কপতি এই অঞ্চলবিলাকত জনজাতিসকলৰ ভূমি সুৰক্ষিত হৈ থকা নাই আৰু ইয়াৰ কাৰণে যদি জনজাতিসকলৰ এই ভূমি আৰু বেষ্টনী আৱেষ্টনী যদি এই পৰ্যায়ত থাকেই এদিন জনজাতিসকলৰ এই ভূমি নাইকিয়া হৈ যাব আৰু অসমখনৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ এটা ভাবুকিৰ সৃষ্টি হ'ব ইয়াৰ কাৰণে আমি সাংবিধানিক ৰক্ষা কৱচ আমি বিচাৰিছোঁ সেই কথা আজি আমি দাবী জনালোঁ আৰু যি লেণ্ড গভৰ্নেন্স মানে কমিশ্যন আয়োগ গঠন কৰা হৈছে এই আয়োগে নিয়মাৱলী কিছুমান দিছে টাৰ্মছ এণ্ড ৰেফাৰেঞ্চ দিছে ইয়াত কি কৰিব আচলতে কি কৰিবলৈ গৈ আছে কাৰণ হৰিশংকৰ ব্ৰহ্ম কমিটি গঠন কৰা হৈছিল সেই কমিটিৰ যিখিনি প্ৰতিবেদন সেই প্ৰতিবেদন আজিলৈকে মানে ভালকৈ ইয়াত ইমপ্লিমেণ্টেশ্যন নহ'ল আৰু বিভিন্ন সময়ত মাটি বা ভূমিক লৈ চৰকাৰে নতুন নিয়ম আনি আছে বসুন্ধৰা 1, 2 এতিয়া 3 আনিবলৈ গৈ আছে এই বসুন্ধৰাৰ অধীনত ভূমিপুত্ৰসকলে জনজাতিসকলে যিখিনি তেওঁলোকে অধিকাৰ পাব লাগিছিল 50 বিঘা 35 বিঘা যিখিনি অধিকাৰ সেই অধিকাৰৰ কথাও তাত মানে বাস্তৱত যিবিলাক মানে মানুহবিলাকক মাটিৰ যিবিলাক মানে প্ৰমাণ পত্ৰ দিয়া হ'ল 50 বিঘা ঠাইত 1 বিঘা 35 বিঘা ঠাইত মানে আধা কঠা মাটি তেওঁলোকে প্ৰমাণ পত্ৰ দিয়া এইবিলাক কাম বহুতো ৰেভিনিউ চাৰ্কলত এইবিলাক হৈছে আৰু চৰকাৰে সেইবিলাক তেওঁলোকে জানে না নাজানে আমি এইটো উত্থাপন কৰিছোঁ অন্য এটা বিষয় আমাৰ আদিত্য খাখলাৰী ডাঙৰীয়াই কৈছে যে মই এই বিষয়লৈ যাব বিচৰা নাই ৰশ্মিতা হোজাই যিগৰাকী ডিমা হাছাওৰ আছিল আৰু তেওঁ দিল্লীত ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰীক্ষা দিবলৈ গৈ আছিল আৰু তেওঁ পৰীক্ষা দিব যাই পেলাই দুদিন নিৰুদ্দিষ্ট হৈ পেলাই তেওঁ উত্তৰাখণ্ডত ঋষিকেশৰ নদীৰ কাষত তেওঁ মৃত্যুদেহ পাবলৈ সক্ষম হৈছে আৰু এই ঘটনাটো কিয় ঘটিল আৰু ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ অসম চৰকাৰে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম SIT গঠন কৰি পেলাই যি ধৰণে ৰাজা ৰঘুবংশীক লৈ পেলাই মানে উত্তৰ পূৰ্বাঞ্চল অসম মেঘালয় জনজাতিসকলক খিলঞ্জীয়া লোকসকলক বদনাম কৰা হ'ল ইয়াত মানে যি এটা তেওঁলোকে টুৰিষ্ট হিচাপে আহিছিল তেওঁলোকে তাত মৃত্যু হ'ব লগা হ'ল তাক লৈ গোটেই মানে চেঞ্জেশ্যন এটা পৰিৱেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ লোকে দিল্লীত তেওঁলোকে পৰীক্ষা দিবলৈ গৈছে জীৱন সুৰক্ষিত নহয় তাত মৃত্যুদেহ পালে মানে উত্তৰাখণ্ড অন্য এটা ৰাজ্য ঋষিকেশত আমি এইটো কোনো পধ্যে মানি নলওঁ এইটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ ষ্ট্ৰং আমাৰ ডিমাণ্ড আছে
কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ যে SIT গঠন কৰি পেলাই ৰশ্মিতা হোজাই কি কাৰণত মৃত্যু হ'ল, কোনে মাৰিলে, কিয় মাৰিলে, দোষীক বিচাৰি উল্লেখ কৰে মানে কৰায়ত্ব কৰিব লাগে, উচিত শাস্তি দিব লাগে। তাৰ কাৰণে অসম চৰকাৰে এটা SIT গঠন কৰি পেলাই কাম কৰিব লাগে। অন্যথা জনজাতিক সংগঠনসমূহে ইয়াৰ প্ৰতিবাদ জনাই পেলাই আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। মানুহবিলাকে আৰু মাৰধৰ কৰাৰ পিছত দেৱৰাম ৰংহাং মৃত্যুবৰণ হ'ব লগা হৈছে। আমি শোক প্ৰকাশ কৰিছোঁ। আৰু এই বৰ্বৰ ঘটনাত যিসকল জড়িত, কোনো কাৰণত কাকো মানে মৰেল পুলিচিং, নিজে আইন হাতত তুলি লৈ পেলাই কাকবা হত্যা কৰাৰ, কাকবা মানে মানে মাৰা, সেইটো কাৰো অধিকাৰ নাই। আইন আছে, কিবা যদি ভুল কৰিছে আইনৰ ওচৰত যাব লাগিছিল, কিন্তু তাক অন্যায়ভাৱে বৰ্বৰভাৱে মাৰি হত্যা কৰি আজিলৈকে এই যি ঘটনা, সেই ঘটনাৰ ওপৰত সঠিক যিবিলাক মানে বিশেষ পদক্ষেপ হ'ব লাগিছিল, সেই পদক্ষেপ হোৱা আমি দেখিবলৈ পোৱা নাই। চৰকাৰৰ ওচৰত, প্ৰশাসনৰ ওচৰত আমাৰ দাবী, দেৱৰাম ৰংহাঙৰ উচিত বিচাৰ লাগে, ৰশ্মিতা হোজাইৰ উচিত বিচাৰ লাগে। আৰু পৰ্বতজোৰা যি ঘটনা, সেই ঘটনা যি এটা সৃষ্টি হৈছে, প্ৰথম লানিত ৰাইজৰ এইটো প্ৰতিবাদ আছিল, ৰাইজৰ দাবী আছিল। মই নিজে গৈছোঁ সেই অঞ্চলত, কিছু ৰাইজ আৰু সংগঠনৰ লগত মই আলোচনা কৰিছোঁ। কিন্তু লাহে লাহে এতিয়া দেখিবলৈ পালোঁ, এই কথাটো ক'লে বিভিন্ন মানে দিশত আমাক সমালোচনা কৰিব, যে তাত বিভিন্ন ৰাজনৈতিক দলে তাত মানে এই জাগাত যাই পেলাই এতিয়া বিভিন্ন অচেতনীমূলক কথা কৈ পেলাই এতিয়া পৰিৱেশ উত্তাল কৰি তুলিছে, যে উন্নয়ন আমাক লাগে, ইণ্ডাষ্ট্ৰী আমাক লাগে, কিন্তু ইণ্ডাষ্ট্ৰী আৰু উন্নয়নৰ নামত কোনো জনজাতি বা কোনো খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি বাৰী, ঘৰ বাৰী, খেতি পথাৰ, সেই অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠান যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। আৰু এই ক্ষেত্ৰত BTR চৰকাৰ, অসম চৰকাৰে স্থানীয় লোক, স্থানীয় দল সংগঠনৰ লগত আলোচনা কৰি এটা মীমাংসা আনি পেলাই সেই ভূমিখিনি মানে যি ভূমিক 3000 বিঘা তেওঁলোকে মানে এলটমেণ্ট দিয়া হৈছে, সেই ভূমিখিনিৰ ওপৰত আলোচনা কৰি এটা মীমাংসা ওলাব পাৰিলে হয়। কিন্তু আজিৰ তাৰিখত ইয়াত মানে আত্মজা দিব মানে বিচৰা পৰ্যন্ত যি এটা ধৰ্ণা কাৰ্যসূচী, সেইটোলৈ আমি উদ্বেগ প্ৰকাশ কৰিছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ। মই আগতেও কৈছোঁ, আৰু অহাকাইলৈ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা আমি মিলিত হ'ম, APDCL কৰ্তৃপক্ষৰ লগত মিলিত হ'ম, আৰু কোকৰাঝাৰ জিলা প্ৰশাসন আৰু কোকৰাঝাৰ আৰক্ষী মানে পুলিচ প্ৰশাসনৰ লগত মিলিত হ'ম। আৰু ৰাইজকো আমি আমন্ত্ৰণ জনাইছোঁ, আলোচনা কৰি তেওঁলোকে এলটমেণ্ট কিমান দিছে আৰু তাৰ মেপ কি আছে, গোটেই বিষয় বিতং বস্তুখিনি আমি জানিবলৈ চেষ্টা কৰিম। আৰু ৰাইজৰ পক্ষত আমি সদায় আছোঁ, ৰাইজৰ স্বাৰ্থত আছোঁ, খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতিৰ স্বাৰ্থত আছোঁ। উন্নয়ন আমাক লাগে, ইণ্ডাষ্ট্ৰী লাগে, কিন্তু ৰাইজৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ, ৰাইজক মানে দমন আৰু হেঁচাত নথোৱাকৈ সেই বিষয়সমূহ নিষ্পত্তি কৰিব লাগে। সেইখিনিয়ে মই আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ। ভূমিখিনি হ'ল PRF প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিল, আৰু তাত থকা খিলঞ্জীয়া মানুহখিনিৰো তেওঁলোকৰ কোনো নথি পত্ৰ এতিয়ালৈকে নাই। আৰু আমাৰ দাবী আছে কি ফৰেষ্ট ৰাইট এক্ট 2006 অধীনিষ্ঠ BTRত থকাই হওক, কাৰ্বি আংলঙত থকাই হওক, ৰাভা হাছঙত থকাই হওক, শোণিতপুৰ, বিশ্বনাথ, হোজাই, এই অঞ্চলত ফৰেষ্ট ৰাইটৰ অধীনত যিবিলাক বনাঞ্চলত লোক আছে তেওঁলোকক 2006ৰ অধীনত তেওঁলোকক মাটি বা ভূমি স্বত্ব বা বন অধিকাৰ স্বত্ব দিব লাগে। এতিয়া পৰ্বতজোৰাত পাগলীজোৰাই হওক বা এই যিখিনি অঞ্চলত মানে 3000 বিঘা তেওঁলোকে চিনাক্ত কৰিছে গুগল মেপ বা অন্যান্য প্ৰক্ৰিয়া মেপিঙৰ জৰিয়তে, এই অঞ্চলত ইণ্ডাষ্ট্ৰী বহাব পাৰে না নাই, ইণ্ডাষ্ট্ৰী হ'ব না নাই, সেইটো চৰকাৰে নিজাববীয়াকৈ ছাৰ্ভে কৰিছে, আমাৰ তাত ক'ব লগা নাই। কিন্তু আমাৰ স্বাৰ্থটো হ'ল যে ট্ৰাইবেল বেলেঞ্চ ব্লকত বৰ্তমানলৈকে কোনো ইণ্ডাষ্ট্ৰী, কোনো তেনেকুৱা বহোৱাৰ কোনো তেনেকুৱা প্ৰভিজন অহা নাই। আৰু যদি তাত বহাব বিচাৰিছে ৰাইজৰ স্বাৰ্থত, ইয়াত মানে ৰাইজৰ কি লাভান্বিত হ'ব, ৰাইজ চাকৰি বাকৰি কি হ'ব, নিয়োগ কি হ'ব, লেবাৰ কিমান ইয়াত নিয়োগ কৰা হ'ব, এই বিষয়সমূহ ইয়াত পুংখানুপুংখভাৱে তেওঁলোকে আমাক জনাব লাগিব। তো প্ৰথম আমি এইটোৱে কৈছোঁ যে ৰাইজৰ স্বাৰ্থ প্ৰথম, কোনো কাৰণত ৰাইজক ইণ্ডাষ্ট্ৰী নামত ডিছপ্লেচ কৰা যাতে নহয়, ৰাইজক যাতে ৰিলকেট কৰা নহয়, ৰাইজক যাতে খেদি পঠোৱা নহয়, প্ৰথম এইটো চাব লাগিব। তাৰপিছত ইণ্ডাষ্ট্ৰী বহা কথাটো আলোচনাত আহিব। ইণ্ডাষ্ট্ৰী বহাবলৈ গৈছে, ইয়াত BTR অসম চৰকাৰ কিমান মানে পাবলৈ গৈ আছে, ৰাইজৰ সুবিধা কি হ'ব, নৱপ্ৰজন্মৰ ইউথ কিমান চাকৰি বাকৰি পাব, সেই কথাটো আমি চোৱা চিতা কৰিব লাগিব। ইয়াৰ কাৰণে অহাকালি আলোচনাৰ পিছতহে
অন্তত সাংবাদিকৰ আগত আমি স্পষ্টকৈ ক'ম যে চৰকাৰে কি নীতিৰে তাত ইণ্ডাষ্ট্ৰী বহাব বিচাৰিছে, পলিচি কি আছে, ৰিক্ৰুইটমেণ্ট কি আছে, ৰাইজক ক্ষয় ক্ষতি নকৰাকৈ সদায় আমাৰ এইটো স্বাৰ্থ থাকিব, ৰাইজক ক্ষয় ক্ষতি নকৰাকৈ যিকোনো পদক্ষেপ চৰকাৰে লওক, কিন্তু ৰাইজৰ ক্ষয় ক্ষতি হোৱাকৈ যদি পদক্ষেপ লয় তাত আমি কোনো কাৰণত আমি সহযোগ নকৰোঁ। Stay informed, stay ahead. News NE 365.